নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টোত FCI ৰিক্ৰুটমেণ্ট 2025 ৰ বিষয়ে জনাম। ইয়াৰ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, চমুকৈ FCI। পোষ্টবিলাকৰ নাম হৈছে মেনেজাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ, ষ্টেনো গ্ৰেড 2, এছিষ্টেণ্ট গ্ৰেড 2, টাইপিষ্ট AG3, ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, ফুড ইনস্পেক্টৰ, ক্লাৰ্ক, হেল্পাৰ, পিয়ন, ৱাটছমেন। টোটেল পোষ্ট আছে 35,560টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। FCI ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 28,000 টকাৰ পৰা 71,100 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 28,000 টকাৰ পৰা 71,100 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। ফুড ডিপাৰ্টমেণ্ট ভাৰতী 2025 এজ লিমিট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। আপোনালোকৰ যদি মিনিমাম 18 বছৰ হৈছে তেনেহ'লে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। চিলেকশ্যন প্ৰচেছটো ইয়াত ৰিটেন এক্সামিনেশ্যন হ'ব, CBT আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন এই দুটাই থাকিব চিলেকশ্যন প্ৰচেছত। প্ৰথমটো ৰিটেন এক্সামিনেশ্যন, CBT আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। এক্সাম পেটাৰ্ণটোৰ বিষয়ে মই বুজাই দিছোঁ। ছেকশ্যন ইংলিছ লেংগুৱেজ, নাম্বাৰ অফ কুৱেশ্যন 25টা কুৱেশ্যন থাকিব। মাৰ্কছ হ'ব 25 নম্বৰ, টাইম ডিউৰেশ্যন 15 মিনিট। ৰিজনিং এবিলিটিত নাম্বাৰ অফ কুৱেশ্যন 25টা কুৱেশ্যন থাকিব আৰু 25 মাৰ্কছৰ হ'ব আৰু 15 মিনিট আপোনালোকে সময় পাব। নিউমেৰিকেল এবিলিটিত 25টা কুৱেশ্যন থাকিব, টোটেল মাৰ্কছ হ'ব 25 আৰু টাইম ডিউৰেশ্যন 15 মিনিট। জেনেৰেল ষ্টাডিজত 25টা কুৱেশ্যন থাকিব আৰু মাৰ্কছ হ'ব 25 আৰু টাইম ডিউৰেশ্যন 15 মিনিট। টোটেল আপোনালোকৰ কুৱেশ্যন হ'ব 100টা, মাৰ্কছ হ'ব 100 আৰু টাইম ডিউৰেশ্যনটো হ'ব 60 মিনিট। গতিকে এইটো হৈছে এক্সাম পেটাৰ্ণ। এডুকেশ্যন কোৱালিফিকেশ্যনটো কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি কি লাগিব? ইয়াত আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। কি কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটোত ইয়াত আপোনালোকে 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন যিটো কমপ্লিট কৰিছে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। এক্সাম পেটাৰ্ণটো মই পুনৰ কৈ দিছোঁ। ছেকশ্যন ইংলিছ লেংগুৱেজত আপোনালোকৰ 25 মাৰ্কছ থাকিব আৰু টাইম ডিউৰেশ্যন 15 মিনিট। ৰিজনিং এবিলিটিত 25 মাৰ্কছ থাকিব, 15 মিনিট। নিউমেৰিকেল এবিলিটিত 25 মাৰ্কছ থাকিব, 15 মিনিট। জেনেৰেল ষ্টাডিজত 25 মাৰ্কছ থাকিব, 15 মিনিট। টোটেল মাৰ্কছ হ'ব 100 আৰু টাইম ডিউৰেশ্যন আপোনালোকে 60 মিনিট সময় পাব। চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সামিনেশ্যন অৰ্থাৎ CBT হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন এই দুটাই হ'ব। ৰিটেন এক্সামিনেশ্যন, CBT আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। FCI ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 28,000 টকাৰ পৰা 71,100 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 28,000 টকাৰ পৰা 71,100 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। টোটেল পোষ্ট আছে 35,560টা আৰু পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ। মেনেজাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ, ষ্টেনো গ্ৰেড 2, এছিষ্টেণ্ট গ্ৰেড 2, টাইপিষ্ট AG3, ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, ফুড ইনস্পেক্টৰ, ক্লাৰ্ক, হেল্পাৰ, পিয়ন, ৱাটছমেন। আৰু অৰ্গেনাইজেশ্যনটো হৈছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, চমুকৈ FCI। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ইমানে, ধন্যবাদ।